কুইটখন কালি ডেলিভাৰী আছে আৰু এখন ৰিফাইনেন্স হৈছে এতিয়া সাৰ্ভিসিংটো কৰিব আহিলোঁ মোবিল ঢালি আছে ইয়াতে এতিয়া বাকি ৱাশিং পলিশিং এইবিলাক কালি কৰিম দেখাম বাকি ঘৰত যায় গাড়ীখন আৰু এখন কুইট আৰু এই দুদিনমান আগত আনিছিলোঁ 37,000 ৰানিং আছিলে মোবিল ঠিকে আছিলে তেওঁ মই চেঞ্জ কৰি দিলোঁ এতিয়া চেঞ্জ কৰি আছে বাকি দেখাম গাড়ীখন কালি ডেলিভাৰী আছে আৰু গাড়ী কোনো ধৰণৰ কাম নাছিল ডিটেইলছ দিছিলোঁ এদিনাখন আৰু এতিয়া ইয়া সাৰ্ভিসিংটো হৈ আছে আৰু কুলেন সবখিনি চেক কৰি একেবাৰে এতিয়া ওলাই যাম ফাইনালি এতিয়া এগ্ৰিমেণ্টটো কৰি আছোঁ কুইটখন ডেলিভাৰী আছে আৰু বহুত ধুনীয়াকৈ আজি গাড়ীখন পলিশ কৰিলোঁ কালি সাৰ্ভিসিঙো কৰিলোঁ আপোনালোকক ভিডিঅ'টো এতিয়া লগাই দিম নেক্সট ভিডিঅ' আৰু এতিয়া এগ্ৰিমেণ্টটো কৰিলোঁ কোৱা এতিয়া কেনেকুৱা পালা গাড়ীখন নমস্কাৰ মোৰ নাম নাছিৰুদ্দিন আহমেদ মই 1 নম্বৰ কলেজৰ পৰা আহিছিলোঁ মোৰ পচন্দ গৈছে গাড়ীখন সেইবাবে দাদাৰ লগত কণ্টেক্ট কৰি ইয়ালৈ আহিলোঁ মোৰ লগৰীয়া দুজন আহিছে তেনেকৈ আমাৰ ইয়াতে আহিলোঁ ভাল লাগিছে মোৰ বহুত ভাল লাগিছে হয় ঠিক আছে লগ পাম দিয়া আৰু গাড়ী নোচোৱাকৈ ৰিফাইনেন্স হৈছে তেখেতলোকে ফোনতে গোটেইখিনি দাদা তোমাৰ দাদাই কণ্টেক্ট কৰিছিলে দাদা তেখেত হেৰিয়াত BSFত আসাম ৰাইফলছত কাম কৰে আৰু তেখেতে গোটেইখিনি কণ্টেক্ট কৰিলে আৰু বাকী এতিয়া গাড়ীখন ডেলিভাৰীটো দিওঁ চহী মাৰি ল'লোঁ আৰু এগ্ৰিমেণ্ট হৈ গ'ল এতিয়া বলক গাড়ীখন ডেলিভাৰী দিয়াটো দেখাই আছোঁ আপোনালোকক আৰু গাড়ীখন পূৰা ধুনীয়া A1 কণ্ডিশ্যন হৈ আছিল আৰু কণ্ডিশ্যনটো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছিল ডিটেইলছখিনি দিছিলোঁ এতিয়া বাকী গাড়ীখন দেখাই আছোঁ বলক বাকী গাড়ীখনৰ কণ্ডিশ্যনটো চাওক কিমান ধুনীয়া আছিলে আৰু কিবা কিবি গাড়ীও সোমাইছে এতিয়া এখন ডাষ্টাৰ এখন দাদা এজনে লৈ আহিছে তেখেতৰ ডাষ্টাৰখনো বোলে চেল কৰিব এখনো দেখাম আৰু ভালকৈ চলাবা গাড়ী লাহে লাহে চলাবা আৰু এতিয়া গৈ থাকিবা লাহে লাহে নতুন ব্ৰিজ হয় আৰু তেখেতলোকো আহিলে লগত ভাল লাগিল লগ পাম আৰু কেনেকুৱা পালা গাড়ী পাইছে না আহিবা কেতিয়াবা এফালে আহিলে সোমাই যাবা আৰু এতিয়া গাড়ীখন মই ওলাই দিওঁ বাহিৰলৈকে আৰু মোৰ ইয়াতে গাড়ী ওলোৱাটো অলপ দিগদাৰে চবেই ওলাব নোৱাৰে মেইন কেছ এইটো মোৰ হেৰিটো চাওক গলিটো সৰু ওলাব নোৱাৰি আৰু বেক চাইডৰ পৰা এবাৰ দেখাই দিওঁ পূৰা ধুনীয়া টপ মডেল আছিলে গাড়ীখন RXT আৰু দৰ্জা খুলিলে মেলিলে চেণ্ট্ৰেল লকটো খোলা এইটো ইয়াতে দৰ্জা খুলিলে ৰাতি ইয়াতে লাইটটো জ্বলি যায় একদম টপখন হয় কুলেন আছিলে এটা কুলেনো এতিয়া এইটো চিল কুলেন এইটো দি পঠাইছোঁ পিছত ভৰাই ল'ব বাকী হাৱাটো একবাৰ চেক কৰি ল'বা ৰাস্তাত ইণ্টাৰ ধুনীয়া আছিলে এতিয়া দিয়া ওলাই দিওঁ মই বাহিৰলৈ জেকক চাই লোৱা ন গোটেইখিনি চাইছা ধুনীয়াকৈ এতিয়া মই ওলাই দিওঁ গাড়ীখন পূৰা চাওঁ কণ্ডিশ্যন বলা এতিয়া তেখেতলোক যাব আৰু যাই দেৰিবা লাহে লাহে কিবা প্ৰব্লেম হ'লে ফোন কৰিবা আৰু গৈ পাই ফোন কৰিবা যাবা ভালকৈ চলাবা আজিৰ পৰা আৰু ঠিক আছে গৈ থাকা বাকী গাড়ীখন ধুনীয়া আছিল এতিয়া দিলোঁ ডেলিভাৰী যা ভাল লাগিল লগ পাই আৰু যাবা এইমাত্ৰ কুইটখন ডেলিভাৰী দিলোঁ আৰু এইফালে এখন এল্টো এখন সোমাইছে 21ৰ VXI এখন আহিব 295 ইনক্লুডিং ট্ৰেন্সফাৰ একদম ফাইনেল ৰেট 295 ফাৰ্ষ্ট অনাৰ ET 7558 21ৰ VXI আৰু এইফালে 195 এখন আহিব চেভলেট এনজয় 7 ছিটাৰ আৰু এখন আহিব 295 ইক'স্পৰ্ট 16 চনৰ পেট্ৰল আৰু আহক বাকী কুইটখনো ডেলিভাৰী হ'ল বাকী কি গাড়ী সোমাই আজিও চাওঁ ক'ত ওলাই যাওঁ দেখাম এইখনো এণ্ড্ৰইড বেক কেমেৰা লাগি আছে VXI মডেল এয়াৰবেগ গোটেইখিনি পাব 21ৰ হয় আৰু গাড়ী এখনৰ ডিটেইলছ দিম আপোনালোকক ধুই মেলি এতিয়া কুইটখনো গ'ল ডাষ্টাৰ এখন আনিছিলে দাদা এজনে ডাষ্টাৰখনৰ ডিটেইলছখিনি দিলোঁ আপোনালোকে পাব এখন নেক্সট ভিডিঅ'ত আৰু এই ডাষ্টাৰখনত 240 লাগে 6টা গিয়াৰ আছে টপ মডেলখন এখন 2012 চনৰ হয় এখনো গাড়ীখন 240 আপোনালোকক ট্ৰেন্সফাৰ পাতি চব কৰি দিব ঠিক আছে বাকী কুইটখনো গ'ল বাকী আপোনালোকৰ কি আছে আৰু কি গোটেইখিনি ৱাচিং কৰি ভালকৈ ডিটেইলছ দিম বলক